নমস্কাৰ পলিটেকনিক যিসকল ইতিমধ্যে ছাত্ৰীয়ে অনলাইন এপ্লাই কৰিছে তো তেওঁলোকৰ বাবে কাৰণ বহুতৰ ইয়াতে কি হৈছে যে কলেজ যেটো সিলেক্ট প্ৰগ্ৰাম যেটো সিলেক্ট কৰিবলৈ হেতু টিক মাৰ্ক অহা নাই পেমেন্ট যেটো হেতুটো টিক মাৰ্ক অহা নাই আপোনালোকক এটা দেখুৱাইছো ইয়াতে চাওক আপোনালোকে এছাও ৰেজিষ্ট্ৰেচন টিক মাৰ্ক আহিছে প্ৰফাইল ডিটেইলছ এটো টিক মাৰ্ক আহিছে কিন্তু সিলেক্ট প্ৰগ্ৰামছ আৰু ডিএছএছ পেমেন্টছ এই দুটাত কিন্তু টিক মাৰ্ক অহা নাই তো এই দুটা যদি টিক মাৰ্ক অহা নাই তেনেহলে আপোনাৰ এপ্লিকেশনটো কমপ্লিট হৈছে নে হোৱা নাই বা আপোনাক কি কৰিব লাগিব নেকি আৰু কিবা তো আপোনালোকে এই বিষয়ে আপোনাক জানিবলৈ চেষ্টা কৰিম বহুত এটা টেনশন হৈ আছে যে ইয়াতে কিয় টিক মাৰ্ক অহা নাই তো গোটেইখিনি আপোনালোকক জানিবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'টো সম্পূৰ্ণ সকলো চাই থাকিব সকলোখিনি আপোনালোকে বুজি পাব আৰু ভিডিঅ' ষ্টাৰ্ট কৰোঁতে আপোনাৰ সৰু এটা ৰিকুৱেষ্ট দি চেনেল সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি নাপাহৰিব তো প্ৰথম আপোনালোকে কি কৰিব ডিটি ৱেবসাইট লৈ আহিব তাৰ পিছত ডিটি সমৰ্থ পৰ্টেল লৈ আহিব ইয়াৰ পিছত আপুনি লগইন কৰিব আপোনাৰ আইডি পাছৱৰ্ড দি আপোনালোকে লগইন কৰিব পাছত আপোনালোকে নাপায় তেনেহলে ফৰগেট কৰি আপোনালোকে লগইন কৰিব পাৰিব তো লগইন কৰাৰ পিছত আপোনালোকে এনেকৈ কিন্তু দেখিবলৈ পাব যে ইয়াত বাওঁফালে আপোনালোকে ইয়াতে দেখিবলৈ পাব যে ফৰ্ম ষ্টেটাছ ইয়াতে ৰেজিষ্ট্ৰেচন ইয়াতে প্ৰফাইল ডিটেইলছ ইয়াতে সিলেক্ট প্ৰগ্ৰাম ইয়াতে আৰু দিয়া আছে পেমেন্ট তো এইখিনি কিন্তু দিয়া আছে আৰু বাকি কিছুমান কুইক লিংক দিয়া আছে যেনেকুৱা বেংক ডিটেইলছ চেঞ্জ ইমেইল আইডি আৰু তলত আপোনালোকে দিছে যে চেঞ্জ ৰেজিষ্টাৰ মোবাইল নম্বৰ যদি আপোনালোকে চেঞ্জ কৰিব লগা হয় তেনেহলে আপোনালোকে এইকেইটা আপোনালোকে ইউজ কৰি আপোনালোকে মোবাইল নম্বৰ নাইবা ৰেজিষ্টাৰ ইমেইল আইডি আপোনালোকে কিন্তু চেঞ্জ কৰিব পাৰে তো ইয়াতে চাওক কি আহিছে যে হোম প্ৰফাইল এইবিলাক গোটেইখিনি কমপ্লিট কৰা আছে যদি আপোনাৰ এনেকুৱা দেখুৱাইছে কিন্তু আপোনালোকে কেনেকৈ বুজিব যে আপোনাৰ এইটো কমপ্লিট হৈছে বা হোৱা নাই তো চাওক যদি ইয়াতে টিক মাৰ্ক অহা নাই আপোনালোকে টেনচন ল'বলৈ একো নাই যে টিক মাৰ্ক অহা নাই কিয় এতে টিক মাৰ্ক হোৱা নাই কাৰণে একো আপোনাৰ প্ৰব্লেম নাই আপোনালোকে একো টেনচন কৰিব নালাগে আপোনালোকে যদি ওপৰত আপোনালোকে এইকেইটা অপশ্যনত আপোনালোকে ক্লিক কৰে আপোনালোকে গোটেইখিনি আপোনালোকে চাব পাৰিব আপোনাৰ ডাউটটো কমপ্লিট হ'ব চাওক প্ৰফাইলত মই ক্লিক কৰিছোঁ প্ৰফাইলত চাওক গোটেইখিনি প্ৰফাইলত এটা দিয়া আছে লাষ্ট চাওক কোনো ধৰণৰ নেক্সট অপশ্যন নাই কোনো প্ৰিভিউ অপশ্যন নাই ডাইৰেক্ট হোম দিয়া আছে অৰ্থাৎ আপোনাৰ প্ৰফাইলটো ইতিমধ্যে লক হৈ গৈছে তো মই হোমত ক্লিক কৰিছোঁ আকৌ চাওক সিলেক্ট প্ৰগ্ৰামত দিছে তো সিলেক্ট প্ৰগ্ৰামত মই ক্লিক কৰিছোঁ সিলেক্ট প্ৰগ্ৰামত ক্লিক কৰাৰ লগে লগে আপোনালোকে চাওক এনেকৈ আহি যাব এনেকৈ আহিলে আপোনালোকে এনেকৈ দেখাব কিন্তু আপোনালোকে কিন্তু কৰিব নোৱাৰিব চাওক মই আপোনালোকক দেখুৱাইছোঁ ইয়াত চাওক সিলেক্ট প্ৰগ্ৰাম ইয়াতে দিছোঁ ইয়াৰ পিছত আপোনালোকে ইয়াতে চাওক ক্লিক কৰিব কিন্তু আপোনাৰ অপশ্যনটো নাহিব ইয়াত চাওক কোনো অপশ্যনেই নাহে তো ইতিমধ্যে এইটো আপোনাৰ কৰা হৈ গৈছে আপুনি এই প্ৰচেছটো ইতিমধ্যে কৰিছে কমপ্লিট কৰিছে সেইকাৰণে আপোনাৰ এইটো অহা নাই বা শ্ব' কৰা নাই আপোনালোকে একো টেনশ্যন ল'ব নালাগে আপোনালোকে বাকী ষ্টেপ নাই যদি আপোনালোকে এইটো সিলেক্ট নকৰিলেহেঁতেন তেনেহ'লে কিন্তু এইটো আহি গ'লেহেঁতেন তো আপোনালোকে এইটো বেক কৰিব আপোনালোকে হোমত ক্লিক কৰিব পাৰে হোমত ক্লিক কৰি দিছোঁ ইয়াৰ চাওক পেমেণ্ট চাওক আপোনাৰ পেমেন্ট হৈছে নাই আৰু আপোনালোকে কেনেকৈ গম পাব যে ফাইনেল আপোনাৰ সাবমিট হৈ গৈছে এইটো আপোনালোকে গম পাব আপোনালোকে একমাত্ৰ পেমেন্টৰ দ্বাৰাই আপোনালোকে গম পাব কাৰণ গোটেইখিনি ষ্টেপ আপোনালোকে পেমেন্টৰ আগতে কৰিব লাগে তো আপোনালোকে এটা ষ্টেপ বাদ আপোনালোকে ডাইৰেক্ট পেমেন্ট অপশ্যনলৈ কেতিয়াও যাবই নোৱাৰে তো সেইকাৰণে আপোনালোকে যদি লাষ্ট আপুনি পেমেন্ট কৰিছে তেনেহ'লে আপোনাৰ এপ্লিকেশ্যনখন সাবমিট কমপ্লিট হৈ গৈছে তো ইয়াতে আপোনালোকে চাওক পেমেন্ট অপশ্যন যেতিয়া ক্লিক কৰিব আপোনালোকে ইয়াতে চাব পাৰিব যে আপোনাৰ ইয়াতে গোটেইখিনি কিন্তু আহি গৈছে ইয়াতে চাওক দিয়া আছে যে প্ৰিন্ট ৰেজিষ্ট্ৰেচন স্লিপ এইটো দিয়া আছে চাওক আৰু এটা সাকসেসফুল দেখুৱাইছে না নাই এটা চাওক সাকসেসফুল কিন্তু দেখুৱাইছে ইয়াতে কিন্তু দেখুৱাইছে বেংক ৰেসপন্স এটো কিন্তু পেমেন্টটো সাকসেসফুল দেখুৱাইছে তো আপোনালোকে নিশ্চয় এতিয়া আপোনালোকে কনফাৰ্ম হ'ব পাৰিছে যে আপোনালোকে এপ্লিকেশ্যন সাবমিট হৈছে নে হোৱা নাই চাওক যিসকল এনেকুৱা কিন্তু প্ৰব্লেম আছে যে তেওঁলোকৰ পেমেন্ট কৰিছে পেমেন্ট ফেল হৈছে তেওঁলোকৰ কিন্তু প্ৰব্লেম হ'ব তেওঁলোকে কিন্তু মেৰিট লিষ্টত নাম নাহিব তো আপোনালোকে এইটো চেক কৰিব লাগিব যে আপোনালোকে কেনেকৈ বেংক যেটো পইচাটো আপোনালোকে পে কৰিছে হেতু আপোনালোকে কেনেদৰে কৰিছে যদি ইউপিআই যদি আপোনালোকে ফোন পে যদি আপোনাৰ বেংকৰ জৰিয়তে আপোনালোকে পেমেন্ট কৰিছে পেমেন্ট কৰাৰ পিছত আপোনালোকে এটো ইয়াত আহি আকৌ চেক কৰিব লাগিব যে এই পইচাটো আপোনালোকে যেটো ডিটি সমৰ্থ পৰ্টেলত পেমেন্ট কৰিছে সেই পেমেন্টটো তেওঁলোকে পাইছে নে পোৱা নাই যদি তেওঁলোকে পোৱা নাই আপুনি পেমেন্ট কৰিছে কিবা কাৰণে তেওঁলোকে পোৱা নাই তেনেহ'লে আপোনালোকৰ এপ্লিকেশ্যন কিন্তু ৰিজেক্ট হ'ব আপোনালোকৰ কিন্তু নাম নাহিব তো সেইকাৰণে আপোনালোকে ইয়াত আহি আকৌ আপোনালোকে চেক কৰিব লাগিব যে আপোনালোকে ইয়াতে পেমেন্টটো সাকসেসফুল দেখুৱাইছে নে দেখুৱা নাই যদি দেখুৱাইছে আপোনালোকৰ কোনো টেনশ্যন নাই আপোনালোকে মেৰিট লিষ্টত কাৰণে ৱেইট কৰক আপোনালোকে হয়তো মেৰিট লিষ্টৰ নাম আহি যাব